Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 3.8 ৰ কোৱেশ্চন আনসাৰ খিনি। সো আমাৰ এক নম্বৰটো দিছে যে কলাটস ক্যানজাংছৰ ওপৰত ভিত্তি কৰি 18 25 31 42 আৰু 100 ৰ সংখ্যাকেইটা কাৰণে এটা আকৃতি গঠন কৰা। মানে হে তোমালোকৰ এই এক্সাম্পল দিছে যে এই ট্ৰি নিচিনা গছজোপা নিচিনা হেতু আমাৰ বনাব কৈছে। সো ইয়াত তোমালোকৰ আগতে কৈ দিছো যে 31 টো আনসাৰ নোলায়। সো গতিকে 31 টো কৰি লাভ নাই। সো বাকি এই চাৰিটা কৰিম। কমালা না 31 টো আনসাৰ নোলায়। সো ইয়াত কৰা এটা ৰুল আছে। ৰুলটো তোমালোকে প্ৰথমতে চাই লোৱা। যদি সংখ্যাটো যুগ্ম সংখ্যা হয় মানে অৰ্থাৎ 2 4 6 এনেকুৱা ধৰণৰ নম্বৰ লাষ্টত থাকে তেনেহলে আমি কি কৰিম 2 এ হৰণ কৰি দিম। আৰু কিন্তু যদি 2 হলনি অযুগ্ম সংখ্যা থাকে যেনেকৈ 3 5 7 এনেকুৱা নম্বৰবোৰ থাকে তেতিয়া আমি কি কৰিব লাগিব 3 এ পূৰণ কৰি কেনে 1 যোগ কৰি দিব লাগিব। গম পালা না? যদি যুগ্ম সংখ্যা থাকে 2 এ হৰণ কৰিম আৰু যদি অযুগ্ম সংখ্যা থাকে 3 এ পূৰণ কৰি 1 যোগ কৰি দিম। সো আনসাৰটো যি পাম তাৰপিছত লিখি দিম। সো এতিয়া এই দুটা ৰুল আছে। এই ৰুল দুটা মনত থোৱা, বাকিখিনি একেবাৰে কৰিবলৈ হৈছে। সো এতিয়া কৰো আহা। সো এতিয়া প্ৰথমতে আমাক 18 টো দিছে। সো 18 টো ফাৰ্স্ট লিখি লও। সো 18 টো কি হয় যুগ্ম নে অযুগ্ম? 18 টো যুগ্ম হয়। সো যুগ্ম হলে আমি কি কৰিব লাগিব 2 এ ডাইৰেক্ট হৰণ কৰি দিব লাগিব। সো ইয়াক যদি 2 এ হৰণ কৰো কিমান পাম 18 ক 2 এ কৰি দিলে 9। 9 টো যুগ্ম হয় নে অযুগ্ম হয়? অযুগ্ম হয়। অযুগ্ম হলে কি কৰিব লাগিব 3 এ পূৰণ কৰিম। 9 3 গুণ 27 আৰু তাৰ লগত 1 যোগ কৰি দিম। 27 যোগ 1 28। সো গম পালা না? এনেকৈ কৰি যোৱা। এতিয়া 28 টো যুগ্ম হয় 28 ক আধা কৰি দিম। সো 14 হৈ গ'ল। তেতিয়া 14 ক আধা কৰি 14 টো যেহেতু যুগ্ম গতিকে আধা কৰি দিম। 14 আধা কৰি দিলে 7 হয়। 7 টো অযুগ্ম 3 এ পূৰণ কৰিম 7 3 গুণ 21 21 ৰ লগত 1 যোগ কৰি দিম 22। 22 ক আধা কৰি দিম কাৰণ যুগ্ম হয় 11। 11 ক 3 এ পূৰণ কৰিম কাৰণ অযুগ্ম হয় 11 3 গুণ 33 33 লগত 1 34। সো 34 কো আকৌ আধা কৰিম এনেকৈ কৰি যোৱা 17 পাম। সো 17 টো অযুগ্ম হয় গতিকে 3 এ পূৰণ কৰি দিলে আমি পাম 51 আৰু 51 লগত 1 প্লাস কৰি দিলে 52। তাৰপিছত 52 টো যুগ্ম হয় আধা কৰি দিম মানে 2 এ হৰণ কৰি দিম আমি পাম 26। সো 26 টো কো আধা কৰি দিম যুগ্ম হয় কাৰণে ইয়াৰ পাম 13 আৰু 13 ক আধা মানে 13 টো অযুগ্ম হয় গতিকে 13 * 3 কৰি দিলে আমি 39 পাম। 39 ৰ লগত 1 প্লাস কৰি দিলে 40 আৰু 40 আমি যেহেতু 40 টো যুগ্ম সংখ্যা গতিকে 2 এ হৰণ কৰি দিম 20 পাম। 20 ক 2 এ হৰণ কৰি দিলে 10 পাম। 10 ক 2 এ হৰণ কৰি দিলে 5 পাম আৰু 5 টো অযুগ্ম গতিকে 3 এ পূৰণ কৰিম 5 3 গুণ 15 15 কে 16। তেতিয়া 16 ক আধা কৰি দিম 8 আৰু 8 ক আধা কৰি দিলে 4। এইটো ইয়াত নুজুৰিলে তোমালোকে একেবাৰে তলত লিখি গৈ থাকিবা কিন্তু ইয়াত নুজুৰিলে কাৰণে মই এনেকৈ কিনাৰত লিখি দিছো। সো 8 ৰ আধা কৰি দিলে 4 হৈ গ'ল। 4 আধা কৰি দিলে কিমান হৈ যাব 2 আৰু 2 আধা কৰি দিলে 1 হৈ যাব আৰু লাষ্টত 1 পালো গতিকে আনসাৰটো ফিনিশ হৈ গ'ল ফাৰ্স্টটো। সো মানে গোটেইখিনি আনসাৰ লাষ্টত 1 এ ওলাবগে। গম পালা না? 1 ওলোৱাৰ পিছত তোমালোকে একো কৰিব নোৱাৰা। ফাৰ্স্টটো হৈ গ'ল। এতিয়া সেকেন্ড আমাক কি দিছে 25। সো 25 টো এনেকৈ ইয়াৰ লগত মিলাব লাগিব কবাত হেতু কাৰণে আমি কিনাৰত লিখি লৈছো। কিনাৰত লিখি ললে কি হ'ব পাছত মিলাবলৈ আমাৰ ঠাই থাকি যাব। সো সেকেন্ডটো আমাক দিছে 25। সো এই কিনাৰতে লিখি লৈছো 25। 25 টো যুগ্ম নে অযুগ্ম? অযুগ্ম হয় গতিকে ইয়াক 3 এ পূৰণ কৰিম। 25 ক 3 এ পূৰণ কৰিলে আমি পাম 75। 75 ৰ লগত 1 প্লাস কৰি দিলে 76। এইটো যুগ্ম সংখ্যা গতিকে 2 এ হৰণ কৰি দিম আনসাৰ পাম 38। সো 38 টো আকৌ যুগ্ম হয় গতিকে ইয়াক আধা কৰি দিম আমি পাম 19। সো 19 অযুগ্ম গতিকে ইয়াক কি কৰিম যে 19 * 3 কৰি দিম। 19 * 3 কৰিলে আমি পাম 57 আৰু 57 ৰ লগত 1 যোগ কৰিলে 58। তাৰ পিছত 58 পালো। ইয়াত আছে নেকি নম্বৰ 52 আছে 58 নাই গতিকে আকৌ কৰিব লাগিব। সো 58 ক যেহেতু যুগ্ম হয় গতিকে আধা কৰি দিম। আধা কৰিলে 29। 29 টো অযুগ্ম গতিকে 3 এ পূৰণ কৰিম। 29 * 3 কৰিলে আমি পাম 87। 87 ৰ লগত 1 প্লাস কৰিলে 88। আকৌ 88 ক যেহেতু যুগ্ম গতিকে আধা কৰি দিম 44। 44 কো আধা কৰিম 22। এতিয়া 22 টো আমি পাই গৈছিলো কবাত চোৱা ইয়াত এই গোটেইখিনি যদি চোৱা ইয়াত 22 টো পাই গৈছো। গম পাইছা না? গতিকে এই গোটেইখিনি কি হ'ব এই গোটেই প্ৰসেসটো 22 জয়েন হৈ যাব। এই 22 টো আমি ইয়াত কানেক্ট কৰি দিম। সো 22 আছিলে ইয়াৰ পাছত এইখিনি তোমালোকে ইয়াত জয়েন কৰি দিয়া। যেনেকৈ 22 পিছত 44 আছে কাৰণ ইয়াত 44 নাছিলে গতিকে ইয়াত 44 আহিলে। তাৰপিছত আহিব 88। তাৰপিছত কিমান আছে 29। তাৰপিছত 58
তাৰপিছত ইয়াত তোমাৰ ওপৰলৈকে যিমান পালা 21 লৈকে একদম লিখি গৈ থাকা সো 58 তাৰপিছত আহিলে 58 ৰ পিছত 19 আহিলে তাৰপিছত 19 ৰ পিছত কি আহিলে 38 আৰু 38 ৰ পিছত আহিলে 76 আৰু 76 ৰ পিছত আহিলে 25 সো গম পালানে এনেকৈ এডাল লাগি গ'ল সো 25 টো হৈ গ'ল 31 টো আনসাৰ নাপাও বুলি আমি আগতে ক'লো সো মই কৰি চাইছিলোঁ সো ইয়াত আনসাৰটো নোলায় সো গতিকে 31 টো এভয়েড কৰি দিয়া তাৰপিছত আহিলে 42 সো গতিকে এতিয়া এবাৰ 42 টো কৰিম সো এবাৰ আহিলে 42 এইকেইটাও কিনাৰতে কৰিবা 42 টো যুগ্ম হয় গতিকে আধা কৰিম 21 অযুগ্ম গতিকে 3 এ পূৰণ কৰিম 63 ওলাব আৰু 63 লগত 1 কৰিলে 64 কো আকৌ আধা কৰিম কাৰণ যুগ্ম হয় 32 আৰু 32 কো আধা কৰিলে 16 হয় সো এতিয়া তোমালোকে চোৱা ইয়াত পালো আমি 16 সো ইয়াত যোনটো আমি কৰি গৈছিলো ইয়াতো এটা 16 আছিল এইটো চোৱা 16 ইয়াত আছে গতিকে তোমালোকে এই 16 টো ইয়াৰ লগত কানেক্ট কৰি দিয়া এই 16 টো ইয়াৰ লগত কানেক্ট হৈ যাব 16 কানেক্ট হৈ গ'ল ইয়াৰ পিছত কি আহিলে 32 সো ইয়াৰ ওপৰত আমি 32 লিখি দিম 32 ওপৰত আহিলে 64 আৰু 64 ওপৰত আহিলে 21 আৰু 21 ওপৰত আহিলে 42 গম পালা ন যেহেতু 16 টো ইয়াত পাইছিলো আৰু এই মেইন ডালৰ লগত 16 টো আছিলে গতিকে 16 টোৰ লগত কানেক্ট কৰি দিলো এইটো হৈ গ'ল 2 নম্বৰটো সো ইয়াৰ পিছত চোৱা আৰু কি নম্বৰ আছে সো আমাৰ টোটাল 3টা নম্বৰ উলিয়ালো এবাৰ আহিলে 100 সো আকৌ ইয়াত কিনাৰ 100 টো কৰি চোৱা 100 ৰ আধা কাৰণ যুগ্ম হয় 100 ৰ আধা কৰিলে 50 হল তাৰ পিছত 50 আধা কৰিলে 25 কো এতিয়া যেহেতু অযুগ্ম হয় গতিকে 3 এ পূৰণ কৰিম 75 ৰ লগত 1 প্লাস কৰিলে 76 আৰু 76 ক আধা কৰিলে 38 এতিয়া তোমালোকে চোৱা ইয়াত আমি কি পালো 76 পালো তোমালোকে 76 টো কোড লগাব পাৰা 76 এই নম্বৰটো আছে সো 76 ইয়াত লগাই দিব পাৰা ডাইৰেক্ট কানেক্ট কৰি দিব পাৰা গতিকে ইয়াত আমি কানেক্ট কৰি দিলো এডখৰে কানেক্ট কৰি দিয়া সো 76 তাৰপিছত 38 এটো মিলি আছে এনেকৈ সো 76 লিখিলো তাৰপিছত 76 ৰ লগত তুমি ইয়াত 76 ৰ ওপৰত পালো 25 ইয়াত আহিলে 25 তাৰ ওপৰত আহিলে 50 আৰু 50 ওপৰত আহিলে 100 মানে ইয়াত জেগা অলপ ভালকৈ নজুৰিলে সো এইটো লাইন এনেকৈ মিলাই দিলো গতিকে ইয়াত 100 50 25 25 ৰ পিছত 76 আৰু 76 ৰ পিছত তোমালোকে কি পাবা সো 38 পাবা ইয়াত আহিলে 38 তাৰপিছত 19 পাবা আকৌ 58 পাবা এনেকৈ গৈ থাকিব সো মানে এইটো পিকচাৰটো বনি গ'ল সো শেপটো কিবা অজীৱ ধৰণৰ হ'ব পাৰে কিন্তু মানে এনেকৈ হ'ব মেইনডাল প্ৰথমতে কৰি ল'বা তাৰপিছত বাকি যিমানখিনি পাবা সেইখিনি কিনাৰত কৰি কেনে মাজত জয়েন কৰি দিবা